Good morning, dear students. Welcome to the Assamese class. তোমালোক সবে ৰচনা বিচিত্ৰা বুকখন লৈ পেলাই ৰেডি হোৱা আৰু কপি ওলাই পেলাই দুটামান পেজত মাৰ্জিন ড্ৰ কৰা আজিৰ ডেটটো দিয়া আৰু মই যেতিয়া এনাউন্স কৰিম আজিৰ লেসনটোৰ নাম তেতিয়া তোমালোকে মাৰ্জিনৰ ওপৰত লিখি ল'বা আৰু লিখিবলগীয়া বিষয়খিনি যি তোমালোকে কপিত লিখিব লাগে গোটেইখিনি খুব ধুনীয়া হেণ্ডৰাইটিং দি পেলাই হেণ্ডৰাইটিঙৰ যত্ন লৈ পেলাই কপিত ধুনীয়াকৈ লিখিবা এতিয়া সবতকৈ আগতে আমি মনত পেলাই লওঁ যোৱাবাৰৰ ক্লাছত আমি কি পঢ়িছিলোঁ যোৱাবাৰৰ ক্লাছত আমি নট্যবিধি আৰু সত্যবিধিৰ বিষয়ে পঢ়িছিলোঁ য'ত আমি দন্তীয়া ন কেতিয়া মূৰ্ধন্য ন হয় আৰু দন্তীয়া হ কেতিয়া মূৰ্ধন্য হলে পৰিৱৰ্তন হয় সেই কথাৰ বিষয়ে শিকিছিলোঁ কিন্তু আজিৰ পাঠটো তোমালোকৰ নাম হৈছে সন্ধি প্ৰকৰণ সন্ধি কেনেকৈ হয় শব্দৰ মাজত সেই বিষয়ে আজি আমি পঢ়িম এইটো এটা যথেষ্ট দীঘলীয়া চেপ্টাৰ হয় গতিকে তোমালোকক মই আজি গোটেই চেপ্টাৰটো একেলগে নপঢ়াওঁ আজি আমাৰ শিকিবলগীয়া বিষয় হৈছে কি সন্ধি কি সেই বিষয়ে আমি জানিম স্বৰসন্ধি মানে কি সেইটো গম পাম আৰু স্বৰসন্ধিৰ নিয়মসমূহ শিকিম আমি বাকিবিলাক আমি আমাৰ পিছৰ ক্লাছত শিকিম এতিয়া চোৱাচোন সন্ধি বুলি কাক কোৱা হৈছে ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ মিলন যেতিয়া হয় তাক কোৱা হয় সন্ধি এই সন্ধি দুই বা ততোধিক শব্দৰ মাজত হ'ব পাৰে যেনে হিম যোগ আলয় হিমালয় সৎ যোগ চিত যোগ আনন্দ সচিদানন্দ গতিকে আমি প্ৰথম শব্দটোত হিম আৰু আলয় দুটা শব্দৰ মাজত হোৱা দেখিছোঁ আকৌ দ্বিতীয় শব্দটো যিটো মই ক'লোঁ তোমালোকক সেইটোত আমি তিনিটা শব্দৰ মাজত সন্ধি হোৱা দেখিছোঁ আকৌ এবাৰ কৈ দিছোঁ সৎ যোগ চিত যোগ আনন্দ সচিদানন্দ এইটোত আমি তিনিটা শব্দৰ মাজত সন্ধি কৰিছোঁ ইয়াৰ পিছত আমি মন কৰিবলগীয়া কথা কিন্তু এটা দেই সন্ধি হ'লে বৰ্ণৰ মিলন ঘটি অন্য ৰূপ লয় সি বেলেগ এটা ৰূপ লয় সেইবাবে কিবা নহয় কিবা এটা পৰিৱৰ্তন আমি সন্ধিত হোৱা দেখিবলৈ পাওঁ তাৰপিছত এতিয়া আমি শিকিম স্বৰসন্ধি কি স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি মিলন হয় তাকে কোৱা হয় স্বৰসন্ধি এই স্বৰসন্ধিৰ কিছুমান নিয়ম আছে কি বৰ্ণৰ লগত কি বৰ্ণ লগ লাগিলে কেনেকৈ সন্ধিটো হয় এতিয়া তোমালোকক উদাহৰণস্বৰূপে প্ৰথমতে 1 নম্বৰত আমাক দিছে আৰু মিলি পেলাই হয় যেনে দেৱ যোগ অসুৰ দেৱাসুৰ ইয়াতে দেৱ শব্দৰ পিছফালে আমি উচ্চাৰণ কৰিছোঁ আৰু অসুৰ শব্দৰ প্ৰথম লেটাৰটোৱে হৈছে গতিকে আৰু মিলি পেলাই দেৱাসুৰ ৱাব্বত আকাৰ হৈ গ'ল মই প্ৰত্যেকটো নিয়মৰ পৰা এটা ৰুলে পঢ়ি যাম নহ'লে আমাৰ বহুত দীঘলীয়া হৈ যাব কথাখিনি আৰু তোমালোকে ইমানখিনি দিয়া দেখা পাই পেলাই ভয় খাই নাযাবা এটা এক্সাম্পলত ৰুলটো এপ্লাই কৰি চালেই বস্তুটো ধৰিব পাৰিবা 2 নম্বৰত আমাক কৈছে আৰু মিলি পেলাই হয় যেনে পৰম যোগ আনন্দ পৰমানন্দ পৰম বুলি কওঁতে আমি পিছফালে পৰম উচ্চাৰণ কৰোঁ আৰু তাৰ পিছৰ ৱৰ্ডটো হৈছে আনন্দ ইয়াতে আৰু মিলি পেলাই হৈ পেলাই পৰমানন্দ হৈছে তাৰ পিছৰ ৰুলটো চোৱা 3 নম্বৰ ৰুলত আমাক কি কৈছে আৰু মিলি পেলাইও হয় যেনে মহাযোগ হয় মহাশয় 4 নম্বৰ ৰুলত আমাক কৈছে আৰু মিলি পেলাই হয় যেনে কথা যোগ অমৃত কথামৃত পিছৰ ৰুলটোত আমাক কৈছে নিয়মটোত 5 নম্বৰ নিয়মত আমাক কৈছে হ্ৰস্বই আৰু হ্ৰস্বই মিলি পেলাই দীৰ্ঘ হয় যেনে মুনি যোগ ইন্দ্ৰ মুনীন্দ্ৰ ইয়াতে মুনি শব্দত আমি নট হ্ৰস্বইকাৰ দিছোঁ আৰু তাৰ পিছৰ শব্দটো যিটো তাত ইন্দ্ৰ শব্দৰ প্ৰথম লেটাৰটো বা আখৰটো হৈছে হ্ৰস্বই ইয়াতে হ্ৰস্বই আৰু হ্ৰস্বই মিলি পেলাই নতুন শব্দ মুনীন্দ্ৰত নট কিন্তু আমি দীৰ্ঘইকাৰ দিলোঁ সেইকাৰণে হেডলাইনটো মিলাই চোৱা হ্ৰস্বই যোগ হ্ৰস্বই দীৰ্ঘই হৈ যায় 6 নম্বৰ নিয়মত চোৱাচোন হ্ৰস্বই যোগ দীৰ্ঘই মিলি পেলাইও দীৰ্ঘই হয় যেনে পৰি যোগ ইক্ষা পৰীক্ষা তাত পৰিত হ্ৰস্বইকাৰ দিয়া হৈছে আৰু ইক্ষা শব্দৰ প্ৰথম আখৰটো হৈছে দীৰ্ঘই ইয়াতে আমি হ্ৰস্বই আৰু দীৰ্ঘই মিলন হৈ পেলাই নতুন শব্দ পৰীক্ষাত আমি দীৰ্ঘইকাৰ হোৱা দেখিব পাইছোঁ 7 নম্বৰ নিয়মত আমাক কৈছে দীৰ্ঘই যোগ দীৰ্ঘই মিলি পেলাইও দীৰ্ঘই হয় যেনে সতী যোগ সতীশ তেতিয়া সতী শব্দৰ তত
দীৰ্ঘইকাৰ দিয়া হৈছে আৰু ই শব্দৰ প্ৰথম শব্দ আখৰটো হৈছে দীৰ্ঘই আৰু দুটা দীৰ্ঘই মিলি পেলাই সঠিক নামৰ নতুন শব্দটোত আমি তত দীৰ্ঘইকাৰ দি দিছোঁ। তাৰপিছত 8 নম্বৰ ৰুলত চোৱা দীৰ্ঘই আৰু হ্ৰস্বই মিলি পেলাইও দীৰ্ঘই হয়। যেনে মহি যোগ ইন্দ্ৰ মহীন্দ্ৰ, ইয়াতে মহিত হত দীৰ্ঘই হৈছে, পিছৰ শব্দ ইন্দ্ৰৰ ফাৰ্ষ্ট শব্দ লেটাৰটো হৈছে আখৰটো হৈছে হ্ৰস্বই, গতিকে দীৰ্ঘই আৰু হ্ৰস্বই মিলন হৈ পেলাই নতুন শব্দ মহীন্দ্ৰৰ হত দীৰ্ঘইকাৰ হৈছে। তাৰপিছত 9 নম্বৰ নিয়মত আমাক কৈছে অ আৰু ই মিলি পেলাই অ আৰু হ্ৰস্বই মিলি পেলাই এ হয়। যেনে দেৱ যোগ ইন্দ্ৰ দেৱেন্দ্ৰ, ইয়াতে দেৱ বুলি কওঁতে অ উচ্চাৰণ কৰিছোঁ আৰু ইন্দ্ৰত প্ৰথম আখৰটো হৈছে হ্ৰস্বই, গতিকে এ আৰু ই মিলি পেলাই ৱাবত একাৰে এ হৈ পেলাই দেৱেন্দ্ৰ হৈছে। 10 নম্বৰ নিয়মত আমাক কৈছে অ আৰু দীৰ্ঘই মিলি পেলাইও এ হয়। উদাহৰণস্বৰূপে গণ যোগ ইহ গণেশ। তাৰপিছত 11 নম্বৰ নিয়মত আমাক কৈছে আ আৰু হ্ৰস্বই মিলি পেলাই এ হয়, যেনে মহা যোগ ইন্দ্ৰ মহেন্দ্ৰ। তাৰপিছত তোমালোকে 12 নম্বৰ ৰুলত বা নিয়মত দেখিছা আ আৰু দীৰ্ঘই মিলি পেলাই এ হয়, যেনে মহা যোগ ইহ মহেশ, যেনে মহা বুলি কওঁতে আ উচ্চাৰণ কৰিলোঁ আৰু ইহৰ প্ৰথম আখৰটো হৈছে দীৰ্ঘই। আমাক হেডলাইনত কৈছে আ আৰু দীৰ্ঘই মিলি পেলাই এ হয় আৰু নতুন শব্দটো আমি সৃষ্টি কৰিলোঁ মহেশ। তাৰপিছত 13 নম্বৰ নিয়মত চোৱা অ আৰু হ্ৰস্বও মিলি পেলাই ঔ হয়, যেনে সূৰ্য যোগ উদয় সূৰ্যোদয়, গতিকে এই সূৰ্যোদয় শব্দটোত আমি যত উকাৰ হোৱা দেখিবলৈ পাইছোঁ, অৰ্থাৎ অ আৰু হ্ৰস্বও মিলি পেলাই উকাৰ হৈ গৈছে। 14 নম্বৰ নিয়মত আমাক কৈছে আ আৰু হ্ৰস্বও মিলি পেলাইও ও হয়, যেনে মহা যোগ উদয় মহোদয়। 15 নম্বৰ নিয়মত আমাক কৈছে অ আৰু ৰি আখৰটো মিলি পেলাই ৰেফ হয়। তাত আকৌ আৰু এটা কথা কৈছে আ আৰু ৰি মিলি পেলাইও ৰেফ হয়। উদাহৰণ মই দুইটাৰ পৰাই দি দিছোঁ, অৰ লগত ৰি মিলিলে কেনেকৈ ৰেফ হয়, আৰ লগত ৰি মিলি পেলাই কেনেকৈ ৰেফ হয়। দেৱ যোগ ঋষি দেৱৰ্ষি হৈ গ'ল। এতিয়া দেৱ বুলি কওঁতে আমি অ আৰু ৰিৰ মিলন দেখিছিলোঁ, যাৰ ফলত দেৱৰ্ষি অৰ লগতো ৰি লগ হৈ পেলাই দেৱৰ্ষি শব্দত ৰেফডাল যুক্ত হৈছে। আকৌ দ্বিতীয় শব্দটো চোৱা মহা যোগ ঋষি, ইয়াত মহা বুলি কওঁতে আ উচ্চাৰণ কৰিছোঁ আৰু তাৰ দ্বিতীয় শব্দটোৰ প্ৰথম আখৰটো ৰি আৰু আৰ লগত ৰি লগ হৈ পেলাই মহৰ্ষি, তাতো ওপৰত ৰেফ হ'ল। তাৰপিছত তোমালোকক 16 নম্বৰ নিয়মত কৈছে অ আৰু ঋত মিলি পেলাই আৰ্ত হয়, আকৌ আ আৰু ঋত মিলি পেলাইও আৰ্ত হয়। যেনে শীত যোগ ঋত আমি নতুন শব্দটো পাম শীতাৰ্ত। তাৰপিছত আৰ লগত যোগ হয়, আৰ্ত যোগ হ'লে কি কেনেকৈ একেই হয়, তোমালোকে চোৱা আৰ লগত ঋত যোগ হ'লে কেনেকৈ আৰ্ত হয় সেইটো আকৌ দেখাইছোঁ বেলেগ এটা উদাহৰণ দি। তৃষ্ণা যোগ ঋত তৃষ্ণাৰ্ত, ইয়াতো আৰ্ত হৈ পৰিছে। 17 নম্বৰ নিয়মটো চোৱা, 17 নম্বৰ নিয়মত কৈছে অ আৰু এ মিলি পেলাই ঐ হয়, অ আৰু ঐ মিলি পেলাইও ঐ হয়, আ আৰু এ মিলি পেলাই ঐ হয়, আ আৰু ঐ মিলি পেলাইও ঐ হয়। এক্সাম্পলবিলাক চোৱা, তোমালোকে প্ৰত্যেকটোৰ লগত মই এইবিলাকৰ ধুনীয়াকৈ PDF বনাই দিম তোমালোকক, আৰু ৰুলবিলাক এপ্লাই কৰি চাবা, যিটো এক্সাম্পল লিখি দিছোঁ তাৰ লগত মিলিছেনে নাই। জন যোগ এক জনৈক, পৰম যোগ আচাৰ্য পৰমৰ্চৰ্য, তথা যোগ এবচ তথৈবচ, মহা যোগ আচাৰ্য মহৰ্চৰ্য। তাৰপিছত তোমালোকক দিছে 18 নম্বৰ নিয়মত কি দিছে চোৱা, আ আৰু ঔ মিলি পেলাই ঔ হয়, অ আৰু ঔ মিলি পেলাইও ঔ হয়, আ আৰু ঔ মিলি পেলাইও ঔ হয়। তিনিটা এক্সাম্পল মই দিছোঁ চোৱা, জল যোগ উকা জলৌকা, বন যোগ ঔষধি বনৌষধি, মহা যোগ ঔষধ মহৌষধ। গোটেইকেইটা নিয়ম এপ্লাই কৰি পেলাই এই ৱৰ্ডকেইটা গঠন কৰা হৈছে। তাৰপিছত তোমালোকৰ 19 নম্বৰ নিয়মত দিছে হ্ৰস্বই আৰু অ মিলি পেলাই জকাৰ হয়, যেনে যদি যোগ অপি যদ্যপি। এতিয়া চোৱা, যদি প্ৰথম শব্দটোৰ হ্ৰস্বই হৈছে পিছফালে, লাষ্ট লেটাৰটো হ্ৰস্বই, আকৌ
তাৰ পিছৰ শব্দটোৰ প্ৰথম আখৰটো হৈছে অপি শব্দটোৰ প্ৰথম আখৰটো হৈছে অ আমাক ৰুলটোত কৈছে হস্যইৰ লগত অ মিলি পেলাই জকাৰ হয় এতিয়া যদি যোগ অপি মিলি পেলাই নতুন শব্দ যিটো গঠন হৈছে তাত কেনেকৈ জকাৰ আহিলে চোৱা সেই শব্দটো হৈছে যদ্যপি তাৰপিছত 20 নম্বৰ ৰুলত আমাক কৈছে হ্ৰস্ব আৰু অ মিলি পেলাই ৱাব্য হয় হ্ৰস্ব আৰু আ মিলি পেলাই ৱাব্যত আকাৰে ৱা হয় হ্ৰস্ব আৰু এ মিলি পেলাই ৱাব্যত একাৰে ৱে হয় এতিয়া প্ৰত্যেকটোৰ লগত মই মিলাই পেলাই এক্সাম্পল কৈ গৈছোঁ তোমালোকে মন কৰিবা পিছত মিলাই চাবা পিডিএফটো ধুনীয়াকৈ চাই পেলাই অনুযোগ অয় অন্বয় সুযোগ আগত স্বাগত অনুযোগ এখন অন্বেষণ ইত্যাদি 21 নম্বৰ নিয়মটোত কি কৈছে এৰ লগত অযোগ হ'লে অয় হয় ঐৰ লগত অযোগ হ'লে আয় হয় যেনে নে যোগ অন নয়ন গৈ যোগ অক গায়ক 22 নম্বৰ ৰুলত আমাক কেইবাটাও কথা কোৱা আছে চোৱা উ আৰু অ মিলি পেলাই অব হয় যেনে ভৌ যোগ অন ভৱন খত কৈছে উ আৰু হ্ৰস্বই মিলি পেলাই অব হয় যেনে ভূ যোগ ইতা ভবিতা তাৰপিছত গ নম্বৰত কৈছে উ আৰু এ মিলি পেলাই অব হয় যেনে গ যোগ এখনা গৱেষণা ঘ নম্বৰত কৈছে ঔ যোগ অ আব যেনে পৌ যোগ অক পাৱক উঙ নম্বৰত আমাক কৈছে ঔ যোগ হ্ৰস্বই আব যেনে নৌ যোগ ইক নাবিক প্ৰথম চত কৈছে ঔ যোগ হ্ৰস্বও আব যেনে উদাহৰণস্বৰূপে ভৌ যোগ উক ভাবুক হয় গতিকে আজি এই গোটেইখিনি পাঠৰ পৰা আমি কি শিকিলোঁ আমি শিকিলোঁ স্বৰসন্ধিৰ পৰা প্ৰথমতে আমি গম পালোঁ যে প্ৰথম আমি শিকিলোঁ সন্ধি কি যে ওচৰা ওচৰিকৈ থকা দুটা শব্দৰ প্ৰথমটোৰ শেষৰ বৰ্ণ আৰু দ্বিতীয়টোৰ প্ৰথম বৰ্ণৰ যি মিলন হয় তাকে সন্ধি বোলে দ্বিতীয়তে আমি কি শিকিলোঁ স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ মিলন হ'লে তাক স্বৰসন্ধি বোলে আৰু শেষত আমি কি শিকিছোঁ স্বৰসন্ধিৰ বিভিন্ন নিয়মবোৰ আমি উদাহৰণসহ বুজিবলৈ চেষ্টা কৰিছোঁ এতিয়া এইটো তোমালোকক স্বৰসন্ধিৰ পিছত ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধিও লাগে এইকেইটা মই তোমালোকৰ নেক্সট ক্লাছত পঢ়াম যিহেতু পাঠটো অলপমান দীঘলীয়া সেইকাৰণে মই আজি কেৱল স্বৰসন্ধিলৈকে পঢ়ালোঁ আৰু ইয়াৰ ওপৰত ভিত্তি কৰি মই যি কুৱেশ্যনছ দিম তোমালোকে সেইটো ধুনীয়াকৈ লিখিবা আৰু মোৰ দিয়া পিডিএফৰ লগত বস্তুখিনি মিলাই নিজে বুজিব পাবৰ কাৰণে আকৌ চেষ্টা কৰিবা কোনোবাই যদি বুজি নোপোৱা তোমালোকে মোক পাৰ্চনেলি কল কৰি পেলাই সুধিবও পাৰিবা থেংক ইউ